Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ইন্ডিয়ান হোম ৰুল মুভমেন্টৰ বিষয়ে। এটা ইন্ডিয়ান হোম ৰুল মুভমেন্ট 1916 ত স্টাৰ্ট হৈছিলে ভাৰতত আৰু এই হোম ৰুল মুভমেন্ট মূলত দুজন মানুহে নেতৃত্ব প্ৰদান কৰিছিলে দুজন মানুহে আগভাগ লৈছিলে এগৰাকী হৈছে এনি বেসেণ্ট আৰু এগৰাকী হৈছে বাল গংগাধৰ তিলক। এতিয়া হোম ৰুল মুভমেন্ট ইয়াৰ অৰ্থটো কি? যদিও ব্ৰিটিছসকলে আমাৰ ভাৰতত শাসন কৰি আছিলে, হোম ৰুল মুভমেন্টৰ মূল লক্ষ্য আছিলে ব্ৰিটিছ সকলৰ আন্ডাৰতে আমি আমাৰ নিজৰ মানুহেৰে যাতে এখন গভৰ্নমেন্ট তৈয়াৰ কৰিব পাৰো। এখন গভৰ্নমেন্ট যদি আমাৰ নিজৰ থাকে তেতিয়া সেই মানুহখিনিয়ে ভাৰতৰ মানুহখিনিক শাসন কৰিব পাৰিব, তেওঁলোকৰ কাৰণে পলিচি বনাব পাৰিব, তেওঁলোকৰ সুখ-দুখ বুজিব পাৰিব। সেই আছে মূলত এই হোম ৰুল মুভমেন্টৰ মূল লক্ষ্য। এতিয়া আমি যদি চাওঁ এনি বেসেণ্ট এগৰাকী আইৰিছ মহিলা আছিলে আৰু আমি দেখিবলৈ পাম যে 19th চেঞ্চুৰীত আয়াৰলেণ্ডত সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে সেই আইৰিছ মানুহসকলে হোম ৰুল লীগ চলাইছিলে, হোম ৰুল মুভমেন্ট চলাই আছিলে আৰু সেই হোম ৰুল মুভমেন্টৰ পৰা তেওঁ ইনস্পায়াৰ হৈ ভাৰতত তেওঁ হোম ৰুল মুভমেন্ট চলাবলৈ তেওঁ প্ৰতিজ্ঞাবদ্ধ হয়। এতিয়া যদি আমি চাওঁ যে তেওঁটো এগৰাকী আইৰিছ মহিলা আছিলে, তেওঁ ভাৰতলৈ আহিছিল কিয়? এতিয়া এনি বেসেণ্ট আয়াৰলেণ্ডত যেতিয়া আছিলে তেতিয়া তেওঁ ভাৰতৰ যি থিঅ'চফিকেল ছ'চাইটি আছে সেই থিঅ'চফিকেল ছ'চাইটিৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিলে। থিঅ'চফিকেল ছ'চাইটিৰ মূল লক্ষ্য আছিলে যে আমাৰ ভাৰতৰ যিমানবোৰ বিভিন্ন ধৰণৰ স্ক্ৰিপচাৰ্ছ আছে, বিভিন্ন ধৰণৰ যিসমূহ ধৰ্মগ্ৰন্থ আছে, সেই ধৰ্মগ্ৰন্থসমূহ আমি যদি পঢ়ি আমাৰ যি ধৰ্মৰ প্ৰতি এৱেৰনেছ, সেই এৱেৰনেছখিনি যদি আমি মানুহৰ মাজত বিয়পাব পাৰোঁ তেতিয়া হয়তো বহুতো মানুহৰ যি আমাৰ মাইণ্ডছেট আছে সেই মাইণ্ডছেট খোল খাব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান পাব। সেই মোটিভ আগত লৈয়ে তেওঁ ভাৰতত থিঅ'চফিকেল ছ'চাইটি জইন কৰিবলৈ আহিছিলে আৰু সেই সময়তে তেওঁ থিঅ'চফিকেল ছ'চাইটিত থাকোঁতে ভাৰতত এটা তেওঁ ফেন বেছ গঢ়ি তুলিছিলে। এতিয়া 1915 আহি পালে, 1915ত যি ভাৰতীয় নেশ্যনেল কংগ্ৰেছ আছিলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে, নেশ্যনেল কংগ্ৰেছৰ যি অধিৱেশন হয় সেই অধিৱেশনত তেওঁ জইন কৰিছিলে আৰু জইন কৰি কংগ্ৰেছৰ ফালৰ পৰা এটা হোম ৰুল মুভমেন্ট চলাব লাগে বুলি তেওঁ এটা প্ৰস্তাৱ দিছিলে আৰু সেই প্ৰস্তাৱৰ বাবে তেওঁ অপেক্ষা কৰিছিলে। আৰু সেই সময়তে আমি কি দেখিবলৈ পাম, সেই সময়তে বাল গংগাধৰ তিলকো জেলৰ পৰা তেওঁ মুক্ত হৈ আহে আৰু জেলৰ পৰা মুক্ত হৈ আহি এনি বেসেণ্টৰ যি আইডিয়া হোম ৰুল মুভমেন্ট চলোৱাৰ, তেওঁ সেই আইডিয়াৰ প্ৰতি তেওঁ আকৃষ্ট হয় আৰু সেই আইডিয়াক তেওঁ ভাল পায় আৰু এনি বেসেণ্টে যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মতাদৰ্শ আছে বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো মত এই হোম ৰুল মুভমেন্টটো লৈ পেলাই সেই মতৰ বাবে তেওঁ অপেক্ষা কৰিছিলে। আৰু এই যে বাল গংগাধৰ তিলক আছে, বাল গংগাধৰ তিলকে তাৰ আগতেই এপ্ৰিল মাহতেই 1916ৰ এপ্ৰিল মাহতেই তেওঁ এই হোম ৰুল মুভমেন্ট আৰম্ভ কৰি দিয়ে এনি বেসেণ্টৰ আগতে। এতিয়া এনি বেসেণ্টে যেতিয়া পিছত হোম ৰুল মুভমেন্ট ষ্টাৰ্ট কৰে, সেই হোম ৰুল মুভমেন্টৰ লক্ষ্য কি আছিলে আমি এবাৰ বৰ্ডত চাই লওঁ। ঠিক আছে, লিখা আছে যে The aim was to spread political awareness and the demand of self-rule. যিদৰে আমি আগতে পাতি আহিলো যে আমি self-rule কিয় কৰিব লাগে। Then আহিলে এনি বেসেণ্ট used New India and Commonwealth to popularize the movement. তেওঁ দুখন পেপাৰ পত্ৰ তেওঁ পাব্লিছ কৰিছিলে। কি আছিলে? নিউ ইণ্ডিয়া এণ্ড কমনৱেলথ। ইয়াৰ জৰিয়তে যিসকল মানুহ আছিলে সেই মানুহৰ মাজত তেওঁ এৱেৰনেছ বঢ়াইছিলে। The league attracted moderates, extremists and educated middle class. ঠিক আছে, তিনি ধৰণৰ মানুহকে এই মুভমেন্টে এট্ৰেক্ট কৰিবলৈ সক্ষম হৈছিলে। এনি বেসেণ্ট was interned in 1917, which increased the public support. Then ahile the movement helped lay the foundation for the later Gandhian movements. So এই যি হোম ৰুল মুভমেন্ট আছে, সেই হোম ৰুল মুভমেন্টে ভাৰতৰ যি আমাৰ স্বাধীনতা আন্দোলন আছে সেই স্বাধীনতা আন্দোলনৰ এটা বেছ ৰাখিবলৈ সক্ষম হৈছিলে। এইটো হৈছে ইণ্ডিয়ান হোম ৰুল মুভমেন্টৰ পাৰ্ট 1। আমি পাৰ্ট 2 চাম যেতিয়া বাল গংগাধৰ তিলকৰ যি হোম ৰুল মুভমেন্ট আহে, সেই হোম ৰুল মুভমেন্টত ভাৰতীয় লোকসকলৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।